ৰামদিয়াত কঠীয়া সিঁচা কাৰ্যসূচী ৩১০ জাতৰ ধানৰ কঠীয়া সিঁচা হয় এই কাৰ্যসূচীত কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত শনিবাৰে ৰামদিয়াত কঠীয়া সিঁচা কাৰ্যসূচীৰ আয়োজন কৰা হয় ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০২৫-২৬ৰ অন্তৰ্গত সমূহীয়া কঠীয়াতলীৰ প্ৰস্তুতি আঁচনিৰ অধীনত শহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ মাজৰকুৰি গাঁৱৰ কৃষিভূমিত আনুষ্ঠানিকভাৱে কৃষি উন্নয়ন বিষয়াৰ তত্বাৱধানত CR ৩১০ জাতৰ ধানৰ কঠীয়া সিঁচা হয় উক্ত অনুষ্ঠানত স্থানীয় কৃষকসকলৰ লগতে উপস্থিত থাকে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ সোণমইনা ভূঞা জিলা কৃষি বিষয়া মানৱজ্যোতি দাস ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা জিলাৰ নডেল বিষয়া তথা মহকুমা কৃষি উন্নয়ন বিষয়া মৌচুমী হাজৰিকা মহকুমা কৃষি উন্নয়ন বিষয়া গিৰীন্দ্ৰ কুমাৰ শৰ্মা বংশৰ তথা ৰামদিয়াৰ কৃষি উন্নয়ন বিষয়াদ্বয় ক্ৰমে ভাস্বতী শৰ্মা আৰু কংকনা নাথ আৰু মিডিয়া বিশেষজ্ঞ অক্ষমালা মহন্ত উক্ত অনুষ্ঠানৰ অন্তত ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ৰামদিয়া আঞ্চলিক কৃষক সংঘৰ সদস্য কৃষকসকলৰ লগত কৃষি বিষয়াসকলে মুকলি ভাৱ বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ইপিনে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০২৫-২৬ বৰ্ষৰ অধীনত কামৰূপ মেট্ৰ জিলাৰ ধাৰাপুৰ কৃষি উন্নয়ন চক্ৰৰ পূব মাজেৰি গাঁৱৰ পথাৰত শালি ধানৰ বীজ সিঁচি সমূহীয়া কঠীয়াতলী আঁচনিৰ শুভাৰম্ভ কৰা হৈছে ২ হেক্টৰ ভূমিত স্থানীয় কৃষি উন্নয়ন বিষয়াৰ উপস্থিতিত এই কাম আৰম্ভ কৰা হয় লগতে কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত তথা আত্মাৰ সহযোগত শনিবাৰে বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত এখন কৃষক প্ৰশিক্ষণৰ আয়োজন কৰা হয় ধান উৎপাদন পদ্ধতি সম্পৰ্কীয় উক্ত প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ কাহিকুছিৰ মুখ্য বিজ্ঞানী ডক্টৰ ধীৰেন চৌধুৰী বকুৰ ভাৰপ্ৰাপ্ত মহকুমা কৃষি উন্নয়ন বিষয়া গৌতম ৰায় চৌধুৰী খণ্ড কাৰিকৰী প্ৰবন্ধক সোনিয়া ৰামচিয়াৰী তথা কৃষি বিভাগৰ অন্যান্য বিষয়ববীয়া বকু অঞ্চলৰ বহুকেইগৰাকী প্ৰগতিশীল কৃষকে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে ৰামদিয়া আৰু বকুৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ